এইবোৰ বিষয়ত আমি আলোচনা কৰোঁ। 4 নম্বৰ বিষয়টো আমি আলোচনা কৰিছিলোঁ যে লোন। বিভিন্ন ধৰণৰ খেলা ধেমালিৰ মাধ্যমেৰে তেওঁলোকক আমি শিকাইছিলোঁ যে ভাল লোন কাক বোলে, বেয়া লোন কাক বোলে। তেতিয়া আমি তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ, তেওঁলোকে কৈছিলে আমি বিলাসিতাত খৰচ কৰোঁ। যদি মই লোন এটা লৈ যাতে মই আজি GSRC এগৰাকী কৰ্মী হিচাপে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি তৰফৰ পৰা মোক মই 2018 চনৰ পৰাই RGVN NGOৰ লগত মই জড়িত হৈ আছোঁ। 18 চনৰ পৰাই মই গাঁৱৰ মানুহবিলাকৰ লগত মই কাম কৰি আহিছোঁ। যেনে আধাৰ কাৰ্ডৰ কাম কৰিছোঁ, আধাৰ কাৰ্ড বনোৱাৰ ক্ষেত্ৰত মানুহবিলাকক সহায় কৰিছোঁ। মই আধাৰ চেণ্টাৰ মোৰ ঘৰতেই আনি মই তেওঁলোকক সহায় সহযোগ কৰিছোঁ। CSC কামো মই কৰাত সহায় কৰি দিছোঁ মানুহবিলাকক। তেনেকেদৰে মই কাম কৰি আহিছোঁ। প্ৰথম মোৰ অৱস্থাত আত্মসহায়ক গোটৰ মই এগৰাকী সদস্য আছিলোঁ। তাৰপিছত মই মোক RGVN NGOৰ ফালৰ পৰা মোক ইণ্টাৰভিউ লৈছিল। সেই ইণ্টাৰভিউত মই চিলেকশ্যন হৈছিলোঁ। চিলেকশ্যন হৈ মোক মানে 18 চনতে মোক চিলেকশ্যন কৰাইছিল। সেই গতিকে মই GSRC সখী হিচাপে মই চিলেক্ট হৈছোঁ। আৰু মোৰ এই চিলেক্ট হোৱাৰ ক্ষেত্ৰত মোক মৰিগাঁও অফিচত ভূপথা ব্লক অফিচত মানে মোক ইণ্টাৰভিউ লৈছিল। তিনিটাকৈ ইণ্টাৰভিউ লৈছিল। সেই ইণ্টাৰভিউত মই পাছ কৰিছিলোঁ। গতিকে আজি GSRC সখী হিচাপে মই নিয়োজিত। আমাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু কৃষি ফাউণ্ডেশ্যন মই প্ৰগতি আঁচনি অসমত 2013 চনতে আহিছিলে, কিন্তু 2015 চনত আমাৰ মই প্ৰগতি আঁচনিখন অসমৰ 6খন জিলাত আৰম্ভ হৈছিলে। তাৰে মৰিগাঁও জিলা এখন 2015 চনত, আৰু কামৰূপ ৰুৰেল হয়। তাৰপিছতে দৰং জিলা, তাৰপিছতে নলবাৰী, বৰপেটা, গোৱালপাৰা, এই 6খন জিলাত তেওঁলোকে 2015 চনৰ পৰা আৰম্ভ কৰিছিলে। আৰু 2015 চনত তেওঁলোকে 1 লাখ মহিলাক টাৰ্গেট কৰি লৈছিলে। সেই 1 লাখ মহিলাক তেওঁলোকে বিত্তীয় সাক্ষৰতা কৰ্মশালাৰ যোগেদি প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাক গোটেই বিত্তীয় 5টা মডিউল আছিলে, 5টা মডিউলৰ বিষয়ে শিকোৱা হৈছিলে। তাৰপিছতে 2018 চনত আমি মই প্ৰগতি আঁচনিৰ সখী হিচাপে প্ৰত্যেকখন ৰেভিনিউ গাঁৱতে আমি সখীসকলক নিযুক্তি দিছোঁ। আৰু সখীৰ যোগেদি আমি গাঁওসমূহত বিত্তীয় সাক্ষৰতা কৰ্মশালা কৰি আছোঁ। আৰু আজি তাৰিখলৈ সেই সখীসকলে তেওঁলোকৰ জৰিয়তে আমি এই যিটো গ্ৰাম শক্তি ৰিচাৰ্চ চেণ্টাৰখন আজি আমি ইয়াত আৰম্ভ কৰিছোঁ। এয়া আমাৰ সেই 6খন জিলাতে আছে। এই গ্ৰাম শক্তি 15 গৰাকী ৰিচাৰ্চ চেণ্টাৰ হিচাপে তেওঁলোকে সখী হিচাপে তেওঁলোকে প্ৰত্যেকখন গাঁৱত কাম কৰি আহিছে। আৰু তেওঁলোকে গাঁৱৰ যিখিনি কাম বিত্তীয় যিখিনি কৰিবলগীয়া কৰণীয় কামখিনি তেওঁলোকে কৰি আছে। বিত্তীয় লিংকেজৰ আজি আমি যিখন লিংকেজ কেম্প কৰিছোঁ, ইয়াতে গাঁৱৰ বহুত মানুহে বিত্তীয় দিশত পিছ পৰি থাকে। আধাৰ কাৰ্ড বহুতৰ নাম ভুল থাকে, আধাৰ কাৰ্ডৰ মোবাইল নম্বৰবোৰ বেলেগত থাকে, কাক ক'ব কাক নক'ব এনেকৈ থাকে। সেই আমাৰ সখীৰ যোগেদি আমি আজিৰ এই সভাৰ আকাৰে তেওঁলোকক বুজাব বিচাৰিছোঁ যে সখীৰ লগত গৈ কিনি তেওঁলোকে সেইখিনি কাম কৰিব পাৰিব। পান কাৰ্ড যদি কাৰোবাৰ নাই, পান কাৰ্ড কৰিব পাৰিব। ভোটাৰ ID যদি কাৰোবাৰ ভুল হৈছে, BLO ওচৰত আমাৰ বাইদেৱে লৈ যাব। এনেকুৱা ধৰণৰ কামবোৰক লৈ আজি আমাৰ এখন লিংকেজ কেম্প। মৰিগাঁও জিলাৰ আমাৰ যিকেইটা ব্লক আছে, আমি 5টা ব্লকতে আমি ভুৰবন্ধা ব্লক, আজি আমি সভাখন কৰা ভুৰবন্ধা ব্লক, লাহৰীঘাট ব্লক, মৈৰাবাৰী ব্লক, মায়ং ব্লক, তাৰপিছতে কপিলী ব্লক, দলংঘাট ব্লক যিখিনি মৰিগাঁও এইটো আছে। আৰু আমি নগাঁও জিলাতো আছে আমাৰ, এনেকৈ আমাৰ ধুবুৰী জিলা আছে। এনেকৈ আমাৰ 14খন জিলা আছে, যোৰহাট, ডিব্ৰুগড়, তাৰপিছতে আপোনাৰ গোলাঘাট, এনেকৈ হোজাই, এইকেইখন জিলা, ওদালগুৰি, আদি গোটেইকেইটা জিলাতে আমি আমাৰ মই প্ৰগতি আঁচনি কামখিনি বৰ্তমান সখীৰ যোগেদি আমি কৰি আছোঁ। আচলতে GSRC যিটো চেণ্টাৰ ইয়াতে আমাৰ ৰিচেণ্টলি মানে এষ্টাব্লিছ হৈছে। একচুৱেলি আমাৰ যি দীপশিখা ডেকা পাটৰ বাইদেউ আছে, তেখেত আমাৰ লগত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি তথা কৃষি ফাউণ্ডেশ্যনৰ লগত 2018 চনৰ পৰা জড়িত আছিলে। কিন্তু তেওঁ যিটো পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাৰ মৰ্মে তেওঁ আজি আহি এগৰাকী GSRC সখী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু মেইনলি ইয়াতে GSRC তেওঁৰ কৰ্ম এইটোৱে হ'ব যে যিখিনি ধৰক এটা উদাহৰণস্বৰূপে মই কৈছোঁ যে যিহেতু আমাৰ আঁচনিখনৰ মেইন লক্ষ্যটোৱে হৈছে বিত্তীয় সাক্ষৰতাৰ মাধ্যমেৰে মহিলা সবলীকৰণ। গতিকে বিত্তীয় দিশৰ যিখিনি মানুহ পিছ পৰি গৈছে, ধৰক বিত্তীয় লিংকেজবিলাক এতিয়ালৈকে হোৱা নাই, যেনে বেংক একাউণ্ট হোৱা নাই, ইঞ্চুৰেঞ্চ কি হয় বা পেঞ্চন কি হয়, এই বস্তুখিনি আজি তাৰিখলৈকে বহুত মানুহে অনভিজ্ঞ। গতিকে এই মানুহখিনিক যাতে দীপশিখা বাইদেউৰ যি চেণ্টাৰ, এই চেণ্টাৰৰ যোগেদি যাতে আগুৱাই লৈ যাব পাৰে, তেওঁলোকৰ ভৱিষ্যত যাতে আৰ্থিক দিশত উন্নতি কৰিব পাৰে, সেই লক্ষ্যৰে এই GSRC চেণ্টাৰ ইয়াতে স্থাপন কৰা হৈছে।